হেল্ল' ষ্টুডেণ্ট, ৱেলকাম বেক টু মাই চেনেল SM টিউটৰিয়েল হোম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ যেকেইটা পাঠ বাকী আছে সেই পাঠকেইটা সম্পূৰ্ণভাৱে মই তোমালোকক এতিয়া অৰুণিমা চিহ্নটো বাকী আছিলে, অৰণ্য যাত্ৰা বাকী আছিলে, তো যি বাকী আছে মই তোমালোকক আটাইবোৰ ক'ব ওলাইছোঁ। অৰুণিমা চিহ্নাৰ পৰা তোমালোকে প্ৰথমতে শ্বৰ্ট কুৱেশ্যন এইখিনি চাই ল'বা। শ্বৰ্ট কুৱেশ্যন এই যে মই তোমালোকক চিন দি দিছোঁ, ষ্টাৰ মাৰি দিছোঁ, এক নম্বৰৰ এই গোটেইকেইটা তোমালোকে চাই ল'বা। এইকেইটা শ্বৰ্টে হয়। মেইনলি তোমালোকে কটটো চাবা, খটটো চাবা, গ ঘ ঙ এইকেইটা শ্বৰ্ট কুৱেশ্যন এইকেইটা গোটেইকেইটা চাবা। 2 নম্বৰ কথা, অৰুণিমা চিহ্নাৰ পৰা 2-3 নম্বৰৰ কাৰণে যদি তোমালোকে কুৱেশ্যন নম্বৰ 2টো এইটো চাবা, কুৱেশ্যন নম্বৰ 4টো এইটো চালে হৈ যাব। ঠিক আছে, এইকেইটা ভালকৈ চাবা অৰুণিমা চিহ্নাৰ পৰা। তাৰে পিছত অৰুণিমা চিহ্নাৰ আৰু এটা কুৱেশ্যন আছে, এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাবা। কুৱেশ্যন নম্বৰ যিটো 8 আছে, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল, এই কুৱেশ্যনটো তোমালোকে চাবা। ঠিক আছে, তো তাৰে পিছত অৰুণিমা চিহ্নাৰ পৰা তোমালোকে কি চাবা, এইকেইটা এক্সট্ৰা কুৱেশ্যন হয়। জয়শ্ৰী গোস্বামী মহন্তই কোন চনৰ পৰা কিমান চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল? উত্তৰটো হৈছে 1999 চনৰ পৰা 2002 চনলৈকে। জয়শ্ৰী গোস্বামীয়ে লিখা দুখন উপন্যাসৰ নাম লিখা। মহাকবি গান্ধাৰী চাণক্য। জয়শ্ৰী মহন্ত গোস্বামীয়ে লিখা দুখন গল্প সংকলনৰ নাম লিখা। অন্য এক ৰত্নাকৰ, উবলি যোৱা চাদৰ। আৰু প্ৰবন্ধ সংকলন লিখিছিলে যুগমীয়া চিন্তাৰ প্ৰতিফলন। শিশু কিশোৰৰ উপযোগী গ্ৰন্থ লিখিছিলে চেমনীয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু। ঠিক আছে, তো গতিকে এইখিনি অৰুণিমা চিহ্নাৰ পৰা তোমালোকে চাবা, এইখিনিৰ পৰা তোমালোকৰ চাব। তাৰপিছত তোমালোকে চোৱা অৰণ্য যাত্ৰা। অৰণ্য যাত্ৰাৰ পৰা তোমালোকে কি চাব লাগিব? অৰণ্য যাত্ৰাৰ পৰা শ্বৰ্ট কুৱেশ্যন এইখিনি আগত চাই ল'বা তোমালোকে। অৰণ্য যাত্ৰাৰ এই আৰম্ভণিৰ লেচনৰ যেকেইটা আমাৰ চমুকৈ উত্তৰ দিয়া আছে, এই শ্বৰ্টকেইটা তোমালোকে চাই ল'বা গোটেইকেইটা। ক খ, তাৰপিছত কোনটো আছে মই দেখাই দিছোঁ, ক খ, তাৰপিছত গ আৰু ঘ, এই গ আৰু ঘ এই চাৰিটা চাবা। তাৰে পিছত তোমালোকে এই কুৱেশ্যনটো চাবা। কুৱেশ্যন নম্বৰ 3, প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? এইটো 2 বা 4 2 নম্বৰ দিব পাৰে, এইটো চাবা। কুৱেশ্যন নম্বৰ 4টো চাবা। 5 নম্বৰটো নালাগে, এইটো লং কুৱেশ্যন। 5 নম্বৰটো তোমালোকৰ এইটো যোৱা বছৰ 2023ত আহি গৈছে, আৰু 10 নম্বৰটো 2023ত আহি গৈছে। এই দুটা বাদ দি 8 আৰু 9 নম্বৰটো তোমালোকে চাবা, আৰু কুৱেশ্যন নম্বৰ 6টো চাবা। ঠিক আছে, তো এইটো তোমালোকক 1 মাৰ্কত এনেকৈ সুধিব পাৰে কিন্তু, যে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। এই কথাষাৰৰ বক্তা কোন? খালি শ্বৰ্ট কুৱেশ্যনত সুধিব পাৰে কোনে কৈছিলে কথাখিনি। ঠিক আছে, কিন্তু লং হিচাপত সেইটো লিখিব নিদিয়ে। তাৰোপৰি আমি অৰণ্য যাত্ৰাৰ পৰা এক্সট্ৰা কিছুমান চাব লাগিব। এই লিখক পৰিচয়ৰ পৰা অনুৰাধা শৰ্মা পূজাৰী বৰ্তমান 7 দিন অৰ্থাৎ সাপ্তাহিক কাকত আৰু 7 শাৰী নামৰ মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, সেইটো মনত ৰাখিবা। উপন্যাস লিখিছিলে তেখেতে হৃদয় এক বিজ্ঞাপন, চাহেবপুৰাৰ বৰষুণ। গল্প সংকলন লিখিছিল বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়'গ্ৰাফী। আত্মজীৱনীমূলক প্ৰবন্ধ লিখিছিল কলিকতাৰ চিঠি, ডায়েৰী। আৰু চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে তেওঁ 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে। 2013 চনত তেওঁ অসম সাহিত্য আৰু সংবাদ সেৱাৰ বাবে ৰেনেছাঁ বঁটা লাভ কৰে। তো তাৰে পিছত আমি আকৌ চাব লাগিব, এইটোৰ পিছত আমাৰ আছিলে পাৰস্যত এভুমুখী। পাৰস্যত এভুমুখী নামৰ লেচনটোৰ পৰা তোমালোকে কি চাবা মেইনলি, তো সেইখিনিও মই তোমালোকক দেখাই দিছোঁ। পাৰস্যত এভুমুখী নামৰ লেচনটোৰ শ্বৰ্ট কুৱেশ্যন তোমালোকে মেইনলি এই খটটো চাবা। গোটেইকেইটা চাব পাৰিলে ভাল, কিন্তু মেইনলি এই চিন্তাকেইটা তোমালোকে চাবা। এইটো চাবা আগা শব্দৰ অৰ্থ কি, এইটো চাবা। ষ্টাৰ মাৰা যেকেইটা ষ্টাৰ মাৰি দিছোঁ সেইকেইটা তোমালোকে অলপ ভালদৰে চালে হ'ল। ঠিক আছে, এইটো 2 নম্বৰটো লাগিব, এইটো ষ্টাৰ মাৰি দিয়াকেইটা তোমালোকে অলপ ভালদৰে চাবা। আৰু আছে মই দেখাই আছোঁ, ইয়াত চাব লাগিব তোমালোকে এইকেইটা। এইটো জাগ্ৰত পৰ্বতমালাৰ এইটো এটা, তেহৰানৰ বিমানবন্দৰ কেইটা আৰু কোন স্থানত অৱস্থিত এইটো এটা, তাৰপিছত এইটো এটা, এইখিনি চাবা। তো গতিকে তোমালোকৰ এইখিনি হৈ গ'ল। তাৰপিছত আমি বি পাৰ্টত যদি চাব যাওঁ, বি পাৰ্টৰ পৰা তোমালোকে কানাই চাতুৰীত চাবা। কানাই চাতুৰীৰ পৰা তোমালোকে চাবা এই শ্বৰ্ট কুৱেশ্যন
অতি চমু উত্তৰ দিয়া ক খ গ ঘ ঙ এইকেইটা গোটেইকেইটা চাবা তাৰে পিছত তোমালোকে এই 2 নম্বৰ কুৱেশ্যনটো চাবা এই 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 4 নম্বৰটো চাবা বাস এই 2 3 4 দীঘল কুৱেশ্যনৰ ভিতৰত এই তিনিটা চালে হৈ যাব ঠিক আছে তাৰে পিছত তোমালোকে চাবা এই কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 8টো পাৰিলে এবাৰ চাবা কাঠবাজি কবিতাটোত কাঠবাজি বুলি কাক কোৱা হৈছে এই কুৱেশ্যনটো ঠিক আছে আৰু আধুনিক ৰূপ লিখা তোমালোকৰ যে আহে তো এইকেইটা অলপ ভালদৰে চাই ল'বা ঠিক আছে তাৰে পিছত আমাৰ ধৰ্জ আৰু ধৰ ভাই লাগিব ধৰ্জ আৰু ধৰ ভাইৰ পৰা কবি পৰিচয়ৰ পৰা তোমালোকে এইখিনি চাবা অম্বিকাগিৰি ৰায় চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল এইটো চাবা অম্বিকাগিৰি ৰায় চৌধুৰীৰ দুখন ৰচনা দুখন কি গ্ৰন্থ লিখিছিলে দুখনৰ নাম চাবা বীণা তুমি আহুতি এইবিলাক মই আণ্ডাৰলাইন কৰি দিছোঁ এইখিনি চাবা তাৰে পিছত কুৱেশ্যনৰ ভিতৰত তোমালোকে চাব লাগিব 1 মাৰ্কৰ কাৰণে চাবা একৰ গোটেইকেইটা চাই ল'বা ক খ গ ঘ এইকেইটা চাই ল'বা শ্বৰ্ট কুৱেশ্যন আৰু লঙৰ ভিতৰত 2 আৰু 3 নম্বৰ কুৱেশ্যনটো এই দুটা চাবা ঠিক আছে আৰু নেক্সট ইফালে কি আছে চাওঁ এটা কুৱেশ্যন আছে সেইটো হৈছে তোমালোকৰ কুৱেশ্যন নম্বৰ 6টো ধৰ্জ আৰু ধৰ ভাই এইটো এই কুৱেশ্যন নম্বৰ 6টো এইটো চাবা অলপ ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ইয়াৰে তোমালোকে এই বিপৰীত শব্দকেইটা পাৰিলে এবাৰ চাবা ঠিক আছে এই 4টা বিপৰীত শব্দ দিয়া আছে নেক্সট লেসনটোত আমাৰ বিখ্যাত যোগ আছে বিখ্যাত যোগৰ পৰা আমি কি চাব লাগিব চা বিখ্যাত যোগৰ পৰা তোমালোকে চাবা এইকেইটা শ্বৰ্টকেইটা গোটেইকেইটা তোমালোকে চাবা ঠিক আছে বিখ্যাত যোগৰ তাৰে পিছত ইয়াৰে লঙৰ ভিতৰত তোমালোকে মেইনলি চাবা অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত এই কুৱেশ্যনটো চাবা তাৰে পিছত এই 6 নম্বৰৰ এই কুৱেশ্যনটো চাবা তো বিখ্যাত যোগৰ এইখিনি খুব দৰকাৰী হয় তাৰে পিছত আমি প্ৰাচীন ভাৰতীয় শিক্ষাৰ পৰা হেমচন্দ্ৰ গোস্বামী তেখেতৰ অলপ ইয়াৰ পৰা অলপ চাই ল'বা লিখকৰ পৰিচয়ৰ পৰা তাৰপিছত এইখিনিত চাবা তোমালোকে ক খ গ ঘ এই শ্বৰ্টকেইটা চাই ল'বা আৰু লঙৰ ভিতৰত তোমালোকে এই 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু 5 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে আৰু চমুটকা তক্ষশিলা বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় এইখিনি অলপ ভালদৰে চাবা পাৰ্ট বিটো তোমালোকৰ গোটেই কমন থাকিব তো আজিলৈ আৰু বিশেষ নাই এইখিনি বস্তু তোমালোকে ভালদৰে চাবা ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ